অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু আজি হৈছে 10 তাৰিখ, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়। যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয় বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন কৰিব, আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব অৰুণোদয় আঁচনিৰ, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। আৰু যিসকলে প্ৰতি মাহে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, যদি প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত সোমাই যায়, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল আৰু একাউণ্টত পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যিসকলে আগৰ পৰা এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু হাতত ৰেচন কাৰ্ড আছে বা বিধৱা মহিলা হয় বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে বা অৰুণোদয় আঁচনি লাভ নকৰিব। কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব চাই লওক। এইটো হৈছে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। ইয়াত ফৰ্মৰ চিৰিয়েল নম্বৰ দিয়া আছে, আপোনালোকে ইয়াত নম্বৰটো ডিলিট কৰি দি দিব। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব লাগিব, যাতে ইয়াত একো ভুল নহয়। ভুলৰ তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আপোনালোকে ইয়াত ফৰ্মটো ভালকৈ চাই ফিল আপ কৰি লৈ ল'ব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈছে, তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে নতুন হয়, তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ এতিয়া ইয়াত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। আপোনাৰ ভোটাৰ আই ডি কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড, ইয়াত সকলো ডকুমেণ্ট জেৰক্স কৰি দি দিব। ইয়াৰ লগত কিন্তু এটা এপ্লিকেশ্যন দিব লাগিব। আপোনালোকে কিহৰ কাৰণে অৰুণোদয় আঁচনি পোৱা নাই বা অৰুণোদয় আঁচনি পাইছে বন্ধ হৈ গৈছে, আপোনালোকে ইয়াত এটা ধুনীয়াকৈ এপ্লিকেশ্যন লিখিব। ফৰ্মটো ফিল আপ কৰি এপ্লিকেশ্যনৰ লগত আৰু ডকুমেণ্টৰ লগত এতিয়া আপোনাৰ যিটো DC অফিচ আছে, তাত যাই আপোনালোকে সকলো ডকুমেণ্ট আৰু ফৰ্মটো জমা কৰিব লাগিব। আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে এনেকুৱাকৈ আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলৰ একাউণ্টত কিন্তু আজি অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰক যে অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই।